পাইছে কি ক'ব আজি জুবিন ক্ষেত্ৰ আহিছে? নমস্কাৰ, মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। জুবিন ক্ষেত্ৰলৈ আহি কেনেকুৱা লাগিছে সেইটো আচলতে ভাষাৰে কৈ বুজাই শেষ কৰিব নোৱাৰি। আহিয়ে এনেকুৱা লাগিলে, আমি বহুতেই অলপ আগতে সেইখিনিতে ৰৈ থাকিলোঁ। আহিয়ে এনেকুৱা লাগিলে যেন হেঁপাহ পলুৱাই কান্দিল। আমি জুবিনৰ গান শুনিয়েই ডাঙৰ হৈছোঁ। তেখেতৰ মৃত্যুটো স্বাভাৱিক নহয়, সেয়া সকলোৱে জানিছে। যেতিয়াৰ পৰা আমি খবৰ পাইছিলোঁ তেতিয়াৰ পৰা আচলতে মনটো বেদনাৰে ভৰি আছে। সেয়া মানে সেই বেদনা আমি ক'তো কৈ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ। তাৰপিছত এনেকুৱা এটা দিন যোৱা নাই, তাৰ আগত এনেকুৱা দিন বহুত গৈছে, কিন্তু তাৰ পিছত সেই 19 ছেপ্টেম্বৰৰ পিছত এনেকুৱা এটা দিন যোৱা নাই যিটো দিনত এবাৰলৈ হ'লেও আমি মানে জুবিনৰ এটা সাক্ষাৎকাৰ চোৱা নাই বা কোনোবা ৰিলছ বা পুৰণা চোৱা নাই। কিন্তু তাৰ আগতে আমি এনেকৈ সদায় চোৱা নাছিলোঁ। আমি আচলতে ভবা নাছিলোঁ যে তেওঁ এনেকৈ হেৰাই যাব। সেয়া মানে এটা মানে কোনেও ভাবিব নোৱাৰা এটা ঘটনা। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিবলৈ সঁচাকৈ সাহস গোটাব পৰা নাছিলোঁ। সাহস সময়ো নিমিলে, বহুত কথা আমি মিলাব লগা হয় মহিলাসকলে। কিন্তু তাৰ পিছতো, সময়ৰ পিছতো এটা কথা আছিলে যে আমি সাহসো কৰিব পৰা নাছিলোঁ। এতিয়া আমি দুদিন পূৰ্বে আপোনাৰ চাৰ্জশ্বীটখন দাখিল কৰা হৈছিলে জুবিন দাৰ ন্যায়ৰ বাবে। আপোনাৰ ফালৰ পৰা কিমান দূৰ সঠিক যে তেওঁ ন্যায় পাব, কি শাস্তি পাব? শাস্তি পোৱাটো কামনা কৰোঁ, কিন্তু নাজানো কিমান পাব। তথাপিও ন্যায় ব্যৱস্থাৰ ওপৰত আশা ৰাখিছোঁ, আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ যে তেখেতে ন্যায় পাব। কিন্তু আমি সাধাৰণ জনগণই আমি তেওঁক যি দিছোঁ, ভক্তি, প্ৰেম, শ্ৰদ্ধা যি দিছোঁ, সেয়াই তেওঁৰ আত্মাই নিশ্চয় সাধাৰণ জনতাই যি দিব লগা আছে বুলি ভাবিছে, তেওঁ ন্যায় পাইছে বুলিয়ে ভাবোঁ। আমাৰ ফালৰ পৰা, গোটেই জুবিন প্ৰেমীৰ ফালৰ পৰা। বাকী চৰকাৰে কি দিব, চৰকাৰে আমাৰ ন্যায় ব্যৱস্থাই যি কাক দোষী সাব্যস্ত কৰে বা কেনেকৈ শাস্তি প্ৰদান কৰে, সেয়াও আমি ভাবিছোঁ যাতে আমাৰ মনবোৰ হাত পৰিব। তেওঁৰ আত্মাই কি পাব সেইটো নাজানো, কিন্তু আমাৰ অসমবাসীৰ, জুবিন প্ৰেমীৰ সকলোৰে হিয়া হাত পৰাকৈ নিশ্চয় আমাৰ ন্যায় ব্যৱস্থাই দোষীক শাস্তি দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।